এইটো ভিডিঅ'ত আমি শিকিম ষ্টেপ ডেভিয়েশ্যন মেথডেৰে গ্ৰুপড ফ্ৰিকুৱেন্সি ডিষ্ট্ৰিবিউশ্যনৰ এৰিথমেটিক মিন কেনেদৰে উলিয়ায় তাৰ বাবে এটা প্ৰব্লেম লৈছো এইটো প্ৰব্লেমত এটা ডিষ্ট্ৰিবিউশ্যন দিয়া আছে আৰু এই ডিষ্ট্ৰিবিউশ্যনটো হৈছে গ্ৰুপড ফ্ৰিকুৱেন্সি ডিষ্ট্ৰিবিউশ্যন নাও এনেকুৱা টাইপৰ ডিষ্ট্ৰিবিউশ্যনৰ এৰিথমেটিক মিন ষ্টেপ ডেভিয়েশ্যন মেথডেৰে কি ফৰ্মুলা ইউজ কৰি উলিয়াব লাগে ষ্টেপ ডেভিয়েশ্যন মেথডেৰে গ্ৰুপড ডাটাৰ এৰিথমেটিক মিন উলিওৱা ফৰ্মুলাটো হৈছে x bar is equal to a plus summation fd dash divided by n into h ইয়াতে ফৰ্মুলাটোত যি এলিমেন্টস আছে সেই এলিমেন্টস বিলাক কোনটো কি হয় প্ৰবলেমটো আমি সলভ কৰোতে শিকি যাম সো প্ৰথমতে আমি টেবুলখন বনাব লাগিব যে ক্লাস ইন্টাৰভেলস বিলাক মই তৎক্ষণাত লিখি লৈছো 0 to 10 then 10 to 20 আৰু এনেদৰে লাষ্ট ক্লাসটো হৈছে 40 to 50 এতিয়া আমি এই ক্লাস ইন্টাৰভেলস বিলাকৰ মিড ভ্যালুজ উলিয়াব লাগিব মিড ভ্যালুজ বিলাকক আমি কি বুলি কম যে x মানে হৈছে মিড ভ্যালুজ বা মিড পয়েন্টস 0 to 10 তাৰ মিড ভ্যালু কিমান হ'ব যে 5 অৰ্থাৎ আমি মিড পয়েন্টস বিলাক কেনেদৰে উলিয়াম যে লোৱাৰ ক্লাস লিমিট আৰু আপাৰ ক্লাস লিমিট তাৰ এভাৰেজ সো 10 আৰু 20 ৰ এভাৰেজ কিমান হ'ব 15 then 20 to 30 ৰ মিড পয়েন্ট হ'ব 25 next 35 আৰু লাষ্টত হ'ব 45 এতিয়া এই মিড পয়েন্টস বিলাকৰ মাজৰ পৰা এটা আমি এজুমড মিন ধৰি লম সো 25 টো মাজত আছে 25 ক আমি এজুমড মিন বুলি ধৰিম সো ফৰ্মুলাত যে আমি ইউজ কৰিম a টো হৈছে 25 এতিয়া আমি নেক্সট কলম বনাব লাগিব d মানে কি যে যিবিলাক x ভ্যালুজ পাইছো সেই x ভ্যালুজ বিলাকৰ পৰা এজুমড মিনৰ একচুয়াল ডিসটেন্স অৰ্থাৎ d is equal to x minus a ইয়াতে যেহেতু a 25 আছে সো ইয়াতে x minus 25 ও লিখি দিব পাৰা সো ফাৰ্স্ট x ভ্যালু কিমান 5 minus 25 that is equal to minus 20 then 15 minus 25 কৰা minus 10 থাৰ্ড টো কিমান হ'ব যে 25 minus 25 0 next হ'ব 35 minus 25 10 আৰু লাষ্ট টো 45 minus 25 20 আমাক ফৰ্মুলাত লাগিব d dash সো আমি d কলমটোৰ পৰা d dash উলিয়াব লাগিব সো d dash is equal to d dash কেনেদৰে উলিয়াম যে যিবিলাক আমি d ভ্যালুজ পালো সেই d ভ্যালুজ বিলাকক এই ক্লাস ইন্টাৰভেলস বিলাকৰ হাইটেৰে ডিভাইড কৰিব লাগিব ইয়াতে চোৱা গটেকেটা ক্লাস ইন্টাৰভেলসৰ হাইট কিমান আছে 10 সো আমি d ভ্যালুজ কেইটাক 10 এৰে ডিভাইড কৰিম সো d dash is equal to d by 10 so minus 20 divided by 10 minus 2 then minus 10 divided by 10 minus 1 next হ'ব 0 then 10 by 10 1 আৰু 20 by 10 2 so আমাক ফৰ্মুলাত যে লাগিব d dash তাৰ ভ্যালুজ বিলাক উলিয়াই ললো না আমি ফ্ৰিকুৱেন্সিজ বিলাক লিখা নাই এতিয়া আমি লিখিব লাগিব ফ্ৰিকুৱেন্সিজ বিলাক সো ফ্ৰিকুৱেন্সিজ কিমান আছিল যে 2 8 22 17 1 2 8 22 17 আৰু 1 এতিয়া ফৰ্মুলাত আমাক কি লাগিব যে f d dashৰ প্ৰডাক্টস বিলাকৰ সাম that is আমি f কলম আৰু d dash কলম দুটা মাল্টিপ্লাই কৰি ভ্যালুজ বিলাক লিখিব লাগিব সো এটা লিখি দিছো f d dash that means আমি f কলমৰ ভ্যালুজ বিলাকক মাল্টিপ্লাই কৰিব লাগিব d dash কলমৰ ভ্যালুজ বিলাকৰ হৈতে সো ফাৰ্স্ট হ'ব minus 2 into 2 that is minus 4 then minus 1 into 8 minus 8
0 into 22 0 1 into 17 17 then 2 into 1 2 এতিয়া আমি fd dash column to total কৰিব লাগিব so এই দুটা values total কিমান হ'ব যে -12 আৰু এই দুটা মিলি হ'ব +19 so 19 minus 12 that is equal to 7 so fd dash or sum কিমান হল 7 summation fd dash equal to 7 then আমাক লাগিব n n মানে হৈছে total frequencies কিমান আছে প্লাস কৰা 8 plus 2 10 10 plus 22 32 42 49 50 n is equal to 50 so formula require হোৱা গোটেই কেইটা values আমি পালো ইয়াতে h মানে হৈছে height class intervals বিলাকৰ height কিমান 10 so h ৰ ঠাইত হ'ব 10 এতিয়া আমি step deviation মেথডৰ ফৰ্মুলাটো ইউজ কৰি arithmetic mean উলিয়াম therefore x bar is equal to a plus summation fd dash by n into h a মানে কিমান আছিল a মানে আছিল 25 plus summation fd dash পালো 7 divided by n 50 আৰু height কিমান 10 so 25 plus 7 into 10 70 divided by 50 equals 25 plus 7 by 5 কিমান হ'ব যে 1.4 so আমাৰ required mean হ'ব 26.4 units so step deviation method এৰে এনেদৰে arithmetic mean উলিয়ায় এই step deviation method তোৰ main purpose হৈছে যিবিলাক আমি d values পাইছিলো সেই d values বিলাকক আৰু সৰু কৰি দিয়া কেনেকৈ সৰু কৰা হয় যে d values কেইটাক class intervalৰ height এৰে কি কৰা হয় divide কৰা হয় যিহেতু আমি এই deviations বিলাকৰ scale সৰু কৰি দিলো কেনেদৰে divide কৰি সেইভাবে ফৰ্মুলাত আকৌ লাষ্টত same height এৰে scale বঢ়াই দিয়া হয় so আজিৰ বাবে ইমানে thank you